কতক বোলে দেখি বোলে সেৱা এটাও নকৰে, কিন্তু গুৰু ঘৰত আহি বোলে একদম জানু পাৰি পাৰি আঁঠু লৈ লৈ তেওঁ সেৱা কৰি থাকে বোলে। কিন্তু ভকত এজন দেখিলে কিন্তু কৃষ্ণ বুলি নকয়। সেইজনে মোৰ পৰম শত্ৰু বুলি কৈছে। ঔ হৰি ঔ ৰাম। গতিকে স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। আজি পুনৰ আপোনালোকৰ মাজলৈ শ্ৰদ্ধাৰ অনিল তাঁতী বাপৰ এটা ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। কৃষ্ণ। প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা। ভক্তিৰ সূতাডালত গাঁত খাই ভগৱন্ত ভকতৰ হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া শব্দময় বাণীবিলাক যে কৃষ্ণ কথা শুনিছোঁ আমি, এই ভাগৱত শব্দময় ব্ৰহ্ম হয়, বাণীময় মূৰ্তি। যিমান আপুনি কৃষ্ণ কথা শুনিব, সেইকাৰণে ৰজা পৰীক্ষিতক শুকগুৰুৱে একান্তভাৱে কৃষ্ণ কথা শুনিবৰ কাৰণে আৰু তেওঁৰ যিটো কৃষ্ণ কথা শুনাৰ যিটো উৎসুক দেখি ৰজা পৰীক্ষিতক সাধুৰবাদ দিছে। কি বুলি কৈছে? শুক নিগদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলাচিত। তোমাৰ চিতটো একান্ত হ'ল বোলে। কেনেকে হ'ল? যেন কামাতুৰ নেৰৈ কামিনী আলাপ, বাঢ়িল কৃষ্ণত প্ৰেম ভৈলাহা নিষ্পাপ। তুমি কৃষ্ণ কথা শুনি ইমানেই একান্ত চিতে কৃষ্ণ কথা তুমি শুনি আছা যে তুমি শুনাৰ লগে লগে তুমি নিষ্পাপ হৈ গলা। এতিয়া তোমাৰ পাপ এটাও নাই। গতিকে আমিও যদি ভগৱন্তৰ কথা য'তেই শুনিবলৈ যাওঁ, লাগিলে আধা ঘণ্টা হওক, 20 মিনিট হওক, 1 ঘণ্টা হওক, আমাৰ বাপ সমস্তই আগতীয়াকৈ আপোনাসৱ বা আমাক ক'লে যে বাপ সমস্ত আপোনালোক অকণমান নীৰৱতা ৰাখিব। আৰু ভাগৱতো আমাক কৈছে, শুয়া সাৱধান, নিশবদে, একচিতে, একমনে আৰু সৰ্বজনে। এই 5টা নিয়ম গুৰুজনে আমাক বান্ধি দিলে। যেতিয়া আমি ঈশ্বৰৰ কথা শুনিম, কাৰণ গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী। যিমান গ্ৰাম্য কথা শুনিম ইমান আমাৰ বোলে মনটো মলিন হয় বুলি কৈছে, হয়নে? গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ। কৃষ্ণৰ কথাত মোৰ মহালাভ আছে, কৃষ্ণৰ চৰিত্ৰে জাতি অজাতি নবাছে। আটাইতকৈ ডাঙৰ লাভটো ক'ত আছে? আপুনি মই ভাবিছোঁ যে আটাইতকৈ ডাঙৰ লাভটো হৈছে কাৰোবাৰ বোলে 2 মহল বিল্ডিং এটা যদি আমি বনাই লৈছোঁ, সাজি লৈছোঁ, সেইটোৱে আমাৰ কাৰণে মহালাভ বুলি ভাবিছোঁ। কিন্তু শাস্ত্ৰই বা ভাগৱতে আমাক সেই ভাগ মহালাভ বুলি কোৱা নাই। কোনোবা ভাবিছে মোৰ বোলে 20 লাখ টকীয়া এটা লাক্সাৰী গাড়ী মোৰ কিনি ল'লোঁ, সেইটোৱে মোৰ মহালাভ বুলি ভাবি লৈছোঁ। কিন্তু সেইটোও আমাৰ মহালাভ নহয়। কাৰোবাৰ বোলে ভাল চাকৰি এটা যদি লাগি গ'ল, হয়নে বাৰু? সেইটোৱে মহালাভ বুলি ভাবি লোৱা হৈছিল, কিন্তু সেইটোও বোলে মহালাভ নহয়। ভাগৱতে কৈছে মহালাভ কি? যে জন্ম লাভ পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি। জন্মৰ পৰম লাভটো হৈছে অন্তিম সময়ত আমি আৰু কি হ'ব লাগিব? যে ভগৱন্তৰ নাম বা ভগৱন্তক আমি দৰ্শন পোৱাটোৱে হৈছে আমাৰ মহালাভ। বুজি পাইছেনে? এই কথাটোকে ইয়াত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰো মহিমা কোনে কহি পাৱে অন্ত। গতিকে কপিল মহাপ্ৰভুৱে কৈছে যে মনটো সংযম কৰিবৰ কাৰণে, কাৰণ চিত্তেহে জীৱৰ বন্ধ মুখ্যৰ নিদান। মন শুদ্ধি কৰিবলৈ কি উপায় দিছে? যে বিষয় আসক্ত ভইলে আতিবদ্ধ হৈ, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। এই মনটো শুদ্ধ কৰিবলৈ হ'লে মহন্তৰ সং লোৱা। আমাৰ মহাপুৰুষ মাধৱদেৱ ঘোষাত কৈছে
এ মহন্তৰ সংগে হৰি কথা ৰখে, মহন্তৰ সংগে হৰি কথা ৰখে, ও মায়াক জিনিও ভাই, মায়াক জিনিবৰ উপায় হয়নে বাৰু? মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই, মায়াক তৰিয়া কৃষ্ণক পাইবাৰো উপায় আবাৰ নাই বুলি কৈছে। গতিকে আমি যত্ন কৰি সন্তৰ সংগত বহি এই ঈশ্বৰ কৃষ্ণৰ নিৰ্মল চৰিত্ৰবিলাক আমি শ্ৰৱণ কৰিব লাগে। আৰু সেই ভগৱন্তক কথাৰ মাধ্যমেৰে আমি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। আমাৰ কোটি কোটি জন্মৰ পাপবিলাক আমাৰ এই শৰীৰত আছে। এই কোটি কোটি জন্মৰ পাপবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়াহে আমি এই কৃষ্ণক আমাৰ হৃদয়ত আমাৰ দৰ্শন পাম। যেতিয়ালৈকে এই কোটি জন্মৰ পাপবিলাক নাইকিয়া নহয়, তেতিয়ালৈকে আমাৰ হৃদয়ত যে কৃষ্ণ আছে এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ বা অনুভৱ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি এদিন দুদিনৰ পাপ নহয় এইটো। এটা কোঠালিত যদি বহুত বছৰৰ যদি জাবৰ জমা হৈ থাকে, আপুনি এদিনত চাফা কৰিব নোৱাৰে সেই কোঠাটো, পাৰিবনে? কি কৰিব লাগিব? বোলে প্ৰথম দিনাখন আপুনি এলান্ধুবিলাক গুচাব লাগিব ঝাৰু লৈ। তাৰপিছত কি কৰিব লাগিব? বোলে ডেটল ফেনাইল দি কিনি আপুনি ভালকৈ মুচিব লাগিব 2-3 দিনমান। তাৰপিছতেহে তাত থাকিব পৰা ব্যৱস্থা হয়। ঠিক তেনেধৰণৰ আমাৰ এই হৃদয়ত যেতিয়ালৈকে কৰ্মবন্ধন আছে, কামনা আছে আৰু কোটি জন্মৰ পাপবিলাক আছেই, সেই পাপবিলাক যেতিয়ালৈকে দূৰ নহয়, তেতিয়ালৈকে সেই কৃষ্ণ আমাৰ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত পদ্মত দৰ্শন নহয় বুলি কৈছে। সেই পাপবিলাক আৰু কোটি জন্মৰ দুৰ্বাসনাবিলাক আমাৰ নাইকিয়া কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভকতৰ সংগত বহি নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ জন্ম কৰ্ম লীলাবিলাক শুনিম। তেতিয়া কৰ্ণপথে আমাৰ ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতেক মল যেহেন হৰত কালে স্বভাৱত নিৰ্মল হয় বুলি কৈছে। প্ৰবিষ্টায়ম কৰ্ণে ৰন্ধেনৌ স্নানং ভাৱ সৰুৰুহম ধুনুতি চামলম কৃষ্ণ সলিলৈস্য যথা শৰত বুলি কৈছে। শৰৎ কালত যেনেকৈ স্বভাৱতেই পানীবিলাক নিৰ্মল হৈ যায়, হয়নে বাৰু? ঠিক কৃষ্ণ কথাই আমাৰ এই হৃদয়, যেনেকৈ কোনোবা এজন ব্যক্তিয়ে যদি কুকুৰি কণা বেমাৰ আছে, আমাৰ কুকুৰি কণা বেমাৰ যেনে কোনোবা এজন ব্যক্তিৰ আছে, গধূলি তেওঁ চকুৰে নেদেখে। কুকুৰি কণা বেমাৰ থাকিলে এইটো মতিয়াবিন বুলি কয় হিন্দীত। কাৰোবাৰ যদি কুকুৰি কণা বেমাৰ আছে, তেওঁ যদি অঞ্জন লগাব পাৰে, অঞ্জন মানে কাজল, কাজল লগাবলৈ যদি অভ্যাস কৰি দিয়ে, তেতিয়া সেই কুকুৰি কণা বেমাৰটো নিজে নিজে দূৰ হৈ যায়। ঔ হৰি। ঠিক ভগৱন্তৰ আমি হৃদয়ত দৰ্শন পাবলৈ হ'লে কি কৰিব লাগিব? আমি শ্ৰৱণ কীৰ্তন যেতিয়া নিৰন্তৰে কৰি থাকিম, ঈশ্বৰৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহিব, যেনেকৈ গোপীসকলৰ আহিছিল, হয়নে বাৰু? সেইকাৰণে ভকতৰ সংগত বহি আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তনটো নিৰন্তৰে কৰিব কৈছে। সেই কথাটোকে কৈছে কপিল মহাপ্ৰভুৱে দেৱহূতিক, যে হে মা, তুমি বিষয়ী নহবা, বিষয়ৰ পৰা তুমি আহি যেনে তেনে সন্তৰ সং লোৱা। আৰু এই কথাটোকে ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে। উদ্ধৱক কৈছে যে এই উদ্ধৱৰ এটা প্ৰশ্ন হৈছিল যে হে প্ৰভু, আমি গৃহবাসী, আমি বিষয়ী মানুহ, এই বিষয়ী মানুহেনো তোমাৰ কেনেকৈ ভকতি কৰিব প্ৰভু, কওকচোন প্ৰশ্ন। তেতিয়া ভগৱানে কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। বুজি পাইছেনে? আপোনালোকক ঈশ্বৰ বনাইছে ভগৱান। বোলে বিষয়তে আছা, বিষয়তে থাক। বিষয়টো কাৰ নাই? সকলোৰে আছে। দোকান বজাৰ
গৰু ছাগলী হয়নে, চাকৰি বাকৰি চবৰে আছে, আমি চবেই বিষয়ী মানুহ। বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আজি আমি বিষয়তে আছিলোঁ সকলোৱে, কিন্তু কি কৰিলোঁ বাৰু আপুনি মই? আমি কি কৰিলোঁ? সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ। ইয়াত কাৰ বিচাৰ হৈ আছে? আপোনালোক কাক বিচাৰিছে? আত্মাৰ বিচাৰ কৰিছোঁ আমি আপুনি। আজি আত্মাৰ পোষণ দি আছোঁ। আমি শৰীৰটোৰ খাদ্যটো ঘৰত খুৱাই আছিলোঁ কিমান, হয়নে বাৰু? শৰীৰটোৰ খাদ্য আমি কিমান শৰীৰটোকে পোষণ দি আছিলোঁ। আৰু এই জন্মতে নহয়, 84 লক্ষ জন্মত আমি অকল শৰীৰৰে পোষণ দিছিলোঁ বাপাই সমস্ত। হৰি, আমিতো এনেকুৱা শৰীৰ আৰু পাইছিলোঁ। অকল মানৱীয় তনুৰ পোৱাৰ আগততো আমি 84 লক্ষ অতিক্ৰম কৰি আহিছোঁ, হয়নে বাৰু? তাত আমি অকল শৰীৰৰ পোষণ দিলোঁ, শৰীৰটোৰে খাদ্য খোৱালোঁ, শৰীৰটোকে খুৱাইছিলোঁ। কিন্তু আজি মানৱীয় তনুটো পাই গুৰুজনে আমাক কৃপা কৰি মনুষ্য জন্ম দিলে। আৰু এই মানৱীয় জন্মটো পাই আজি আমি আত্মাৰ পোষণ দি আছোঁ। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়ে কৰে আত্মাৰ বিচাৰ। আমি আত্মাৰ বিচাৰ কৰিছোঁ, হয়নে? আমি ক'ৰ পৰা আহিছিলোঁ? এই সংসাৰত থাকি আমি কি কৰিব লাগে? আমাৰ কৰণীয় কাম কি, হয়নে বাৰু? আৰু এই সংসাৰৰ পৰা আমি যদি যাম, যেতিয়া গুচি যাম, আমাৰ আত্মাটোনো কলৈ যাব? এই কথাটোকে আজি আপুনি বিচাৰ কৰি আছোঁ নামঘৰত আহি, গুৰুগৃহত বহি, হয়নে বাৰু? সেইকাৰণে কৈছে আজি আমাৰ আত্মাৰ পোষণ হৈ আছে বাপাই সমস্ত। সেইকাৰণে উদ্ধৱক কৈছে, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতিত তৎপৰ। যিসকল ব্যক্তিয়ে আজি এই নামঘৰত যে ভাগৱতৰ অনুষ্ঠানটো গধূলি 6টাৰ পৰা আৰম্ভ হ'ব, এই কথাটো যেতিয়াই গম পাই গ'ল, তেতিয়াই আমাৰ হৃদয়ত তৎপৰতাটো আহি গ'ল যে 6টা বজাত অনুষ্ঠানটো আৰম্ভ হ'ব। গৰু গাই যদি বান্ধিবলৈ আছিলে বোলে 5টা বজাত, হয়নে বাৰু? তেওঁ কি কৰিলে? 4টা বজাতে বান্ধি আজৰি। বোলে কি হ'ল? তৎপৰতাটো আছে। কেনেবাকৈ 6টা বজাত মই সেই জেগাটোত উপস্থিত হ'ব নোৱাৰিম নেকি? এই যিটো তৎপৰতাটো ভকতৰ আছে নাই? আপোনালোকৰো আছিল যে সেই বোলে ভাগৱত বোলে কৰবাৰ পৰা আহিব এজন আদিবাসী মানুহ, হয়নে বাৰু? আৰু ঈশ্বৰৰ কথা ক'ব, কৃষ্ণৰ কথা ক'ব। গতিকে এইজন মানুহক বোলে দেখিবলৈ, সেই জীৱটোক দেখিবৰ কাৰণে এটা তৎপৰতা, বা আমাৰ বাপজনৰ পাঠ শ্ৰৱণ কৰিবৰ কাৰণে এটা তৎপৰতাটো। এই বাকীবিলাক কাম আমি আগতীয়াকৈ আজৰি হৈ এই যে সন্তৰ সং ল'বলৈ যিটো তৎপৰতাটো আমাৰ আছিলে হৃদয়ত, সেইটোকে সেইজন যাৰ সেইটো তৎপৰতাটো আছে সেইজনক ভগৱানে কৈছে সেইজনেই ঈশ্বৰ। বেলেগকৈ ঈশ্বৰক আৰু আপুনি মই বিচাৰিব নালাগে। কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই। যেনেকৈ ঈশ্বৰ আৰু গুৰুৰ, ঈশ্বৰ গুৰুক যিটো ভিন্ন বুদ্ধি কৰে, যদি ঈশ্বৰ আৰু গুৰুক যেনেকৈ ভিন্ন বুদ্ধি কৰিলে তেওঁ নৰকত পৰে, হয়নে বাৰু? ঠিক ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য দেখিব কোৱা নাই আমাক। বুজি পাইছেনে কথাটো? সেইকাৰণে ভকতেই ভগৱন্তৰ স্বৰূপ। ভগৱন্ত কৃষ্ণই নিজেই কৈছে 10ম স্কন্ধত যে ভকতক পায়া যিটো নকৰে হৰিখ। মোক পাই কিনি তেওঁ কি কৰিব কৈছে, হয়নে? সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ় মতি। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। বোলে ভকতক বোলে দেখি বোলে সেৱা এটাও নকৰে, কিন্তু গুৰু ঘৰত আহি বোলে একদম জানু পাৰি পাৰি আঁঠু লৈ লৈ তেওঁ সেৱা কৰি থাকে বোলে। কিন্তু ভকত এজন দেখিলে কিন্তু কৃষ্ণ বুলি নকয়। সেইজনে মোৰ পৰম শত্ৰু বুলি কৈছে। হৰি, ৰাম। গতিকে বাপাই সমস্ত কপিল মহাপ্ৰভুৱে এইটো কাৰণে কৈছে
যে মন শুদ্ধি একমাত্ৰ উপায় হৈছে কি সন্তৰ সং আৰু তুমি সাধু সংগলৈ যাবলৈ যত্ন কৰিবা বুলি কৈছে কাৰণ সাধু সংগতেহে তুমি মোৰ জন্মলীলা ৰহস্যবিলাক শুনিবা মা সদায় তুমি জীয়া মানুহৰ নিচিনা হৈ থাকিবলৈ যত্ন কৰিবা তেতিয়া কপিল মহাপ্ৰভুক মানে দেৱহূতি মাতৃয়ে সুধিছে যে হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা জীয়া মানুহ তেতিয়া দেৱহূতিক দেৱহূতিয়ে প্ৰশ্ন কৰিছে যে হে কপিল মহাপ্ৰভু যে তুমি মোক ক'ত বোলে মৰা মানুহ দেখিলা মইতো জীয়াই আছো দেখোন বোলে নহয় মা এই সংসাৰত বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি আছে বুলি কৈছে এইটো হিন্দীত চলতি ফিৰতি লাছে আপোনালোক ওচৰে পাজৰে যে দেখি পাইছে বহুত মানুহে ঈশ্বৰক নভজে সাধুৰ সং নলয় সেইসকল হৈছে চলতি ফিৰতি লাছে এনে জীয়াই থাকোঁতে তেওঁ মুৰ্দা বুলি কৈছে অ হৰি ওৰাম গতিকে আমি আপুনি মানে কি বুলি কৈছে সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ এইটো ক'ব গতিকে আমি আপোনালোকক কৈছোঁ কথাটো যে সাধু সংগত যিসকলে কৃষ্ণ কথা নুশুনে সেইসকলে হৈছে মৰা মানুহ গতিকে পাঠ ভাগি অকণমান যাওক